का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমত অতীজৰে পৰা পশুপালকসকলে পৰম্পৰাগতভাৱে গাহৰি পালন কৰি আহিছে। পূৰ্বতে গাহৰি পালন মূলতঃ জনজাতীয় লোকসকলৰ মাজত সীমাবদ্ধ হৈ আছিল যদিও বৰ্তমান সকলো শ্ৰেণীৰ লোকে গাহৰি পালন কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। কাৰণ বিজ্ঞানসন্মত গাহৰি পালন এক লাভজনক ব্যৱসায়। অধিক পোৱালি জন্ম দিয়া ক্ষমতা, অধিক বাঢ়ন ক্ষমতা, অধিক মাংস উৎপাদন আদি গুণৰ বাবে গাহৰি পালন লাভজনক। গাহৰি পালন কৰিবলৈ আগ্ৰহী লোকে প্ৰথমে গুৰুত্ব দিবলগীয়া দিশটো হ'ল গাহৰি পালনৰ বাবে উপযুক্ত স্থান নিৰ্বাচন আৰু গঁৰাল নিৰ্মাণ। মানুহৰ বসতিস্থলৰ একেবাৰে ওচৰতে গাহৰি পাম খুলিব নালাগে। গাহৰি পাম স্থাপন কৰিব বিচৰা স্থানলৈ যাতায়াতৰ সুব্যৱস্থা থকাৰ লগতে পানী আৰু বিজুলী যোগান থাকিব লাগে। বজাৰৰ সুব্যৱস্থা থাকিব লাগে। গাহৰিৰ গঁৰালটো পশু চিকিৎসকৰ লগত আলোচনা কৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিব লাগে। অসমৰ পৰিৱেশত খাপ খোৱা গাহৰিৰ জাত নিৰ্বাচন কৰিব লাগে আৰু গাহৰি সদায় জনা উৎসৰ পৰা কিনিব লাগে। এই বিষয়ে ৰঙিয়া ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাঃ ৰিংকু ডেকাই এনেদৰে কয়। গাহৰি পোৱালিবিলাক আপোনালোকে হয় আমাৰ অসম কৃষি বিশ্ববিদ্যালয় আৰু নহ'লে বা আমাৰ চৰকাৰী ফাৰ্ম, নহ'লে বা আপোনাৰ ওচৰৰ কোনোবা প্ৰগতিশীল যদি গাহৰি ফাৰ্মাৰ আছে জনা তেনেকুৱা জেগাৰ পৰা আপোনাৰ গাহৰি পোৱালিবিলাক ল'ব লাগে। আচলতে পৰাপক্ষত আমি বজাৰৰ পৰা পোৱালি আনিব নালাগে। পৰাপক্ষত আমি জনা জেগাৰ পৰা জনা ফাৰ্মৰ পৰা আনিব লাগে। তো তাতে আপোনাৰ বিভিন্ন জাতৰ থাকে। আজিকালি ক্ৰছ কিছুমান গাহৰি যেনেকৈ আমাৰ HGK 75 ৰাণী এইবিলাক জাত আমাৰ ইম্প্ৰুভ জাত কিছুমান আমাৰ ইউনিভাৰ্চিটিৰ পৰা বা NRC ৰাণীৰ পৰা তাৰ ডেভেলপ কৰা হৈছে। তেনেকুৱা ধৰণৰ গাহৰিবিলাক আপুনি পুহিব পাৰে। আৰু তাৰ লগতে আপোনাৰ হেম্পশ্বায়াৰ, য়ৰ্কশ্বায়াৰ আৰু আপোনাৰ ঘুংঘৰু এইবিলাক উন্নত জাতৰ গাহৰিবিলাকো আপুনি পুহিব পাৰে। পোৱালিবিলাক আনোতে আপুনি খালি এটা মন কৰিব যে মতা পোৱালিটো যদি আপুনি প্ৰজননৰ কাৰণে ব্যৱহাৰ কৰে তেতিয়াহ'লে মতা পোৱালিটো আপুনি বেলেগ এখন ফাৰ্মৰ পৰা আনিব আৰু মাইকী পোৱালিটো বেলেগ ফাৰ্মৰ পৰা আনিব। আৰু মতা পোৱালিটো আপুনি ক'ৰবাত 3 মাহমান আগতে আনি কিনে ফাৰ্মত ৰাখিব লাগে। কাৰণ সিহঁতৰ তেতিয়াহে মতাটোৰ মানে যিটো ছেক্সুৱেল মেচিউৰিটি বুলি কয় আমাৰ, তো সেইটো মেচিউৰিটিটো অকণমান দেৰিকৈ হয়, তো মাইকীটো অকণমান আগতে হয়। সেইকাৰণে যদি আপুনি 3 মাহমান আগতে আনে তেতিয়াহ'লে আপোনাৰ সময়টো মিলি যায়। আমাৰ বেছিভাগে এটা ভুল কৰে যে এখন ফাৰ্মৰ পৰাই আমি মতা মাইকী একে বয়সৰে লৈ আহোঁ। তো তেনে ক্ষেত্ৰত দেখা যায় যে যেতিয়া আমাৰ প্ৰজনন কৰিবৰ সময় হয় তেতিয়া মতাটো ৰেডি নহয়। তো আৰু পাৰিলে আচলতে যদি ফাৰ্মখন আপোনাৰ ডাঙৰ তেতিয়াহ'লে মতা দুটা আনি কিনে ৰখাটো বেছি ভাল হয়। কাৰণ আপোনাৰ কিছুমান মতা আপোনাৰ ব্যৱহাৰযোগ্য নহয়। ব্যৱহাৰযোগ্য নহ'লে আপুনি তেতিয়াহ'লে আপোনাৰ ওচৰত এটা বেকআপ থাকে। আৰু ইয়াৰ লগতে আমাৰ আজিকালি ডিপাৰ্টমেণ্টৰ পৰা তাৰ কৃত্ৰিমভাৱে প্ৰজননৰ কাৰণেও বীজও পোৱা যাব। আজি এমাহমান আগতে আমাৰ খানাপাৰাত এইটো সুবিধা আৰম্ভ কৰা হৈছে আৰু হয়তো এমাহ 2 মাহৰ ভিতৰত কৃষকৰ কাৰণে এইটো আমাৰ এভেইলেবল হ'ব চাগে। তো আপোনালোকে যাতে ডিফাৰেঞ্চ এটা ৰাখি কিনে গাহৰি পোৱালিবিলাক নিৰ্বাচন কৰে আৰু তাৰ বেলেগ বেলেগ ফাৰ্মৰ পৰা যাতে গাহৰিটো লয়। বেলেগ বেলেগ ফাৰ্মৰ পৰা যদি আপুনি নলয় তেতিয়াহ'লে কি হ'ব, সিহঁতৰ যিটো সম্পৰ্ক থাকে 7টা জেনেৰেশ্যনলৈকে আচলতে আমাৰ সম্পৰ্কটো থাকিব নালাগে। তো যিমান দূৰ সম্পৰ্ক হয় সিমান ভাল। নহ'লে আপোনাৰ ইনব্ৰিডিঙৰ সমস্যা কিছুমান আহে। যেতিয়া আপুনি সেই গাহৰিবিলাক আপুনি পুহিব তাৰ
পোৱালিবিলাকৰ কিছুমান আপোনাৰ সমস্যা পোৱা যাব। সেই পোৱালিবিলাক যেতিয়া আপোনাৰ ইনব্ৰিডিং হৈ কিনে যিবিলাক পোৱালি হয় সিহঁতৰ কিছুমান জেনেটিক প্ৰব্লেম পোৱা যায় বা তাৰ আকৌ আপুনি সিহঁতৰ পৰা আকৌ যেতিয়া আপুনি পোৱালি বিচাৰিব তেতিয়াও কিছুমান সমস্যা পোৱা যায়। তো এইটো যেনেকৈ আমাৰ মানুহৰ মাজতো নিজৰ সম্পৰ্কৰ মাজত বিয়া নহয় তেনেকৈ আপোনাৰ গাহৰিবিলাকো সম্পৰ্কটো দূৰৰ পৰা আপোনাৰ মতা আৰু মাইকীটো নিৰ্বাচন কৰিব লাগে। মতা গাহৰি পোৱালিবোৰ মাইকী পোৱালিতকৈ কমেও এমাহ ডাঙৰ হ'ব লাগে, দেখাত তজবজীয়া হ'ব লাগে, ডিঙিটো শক্তিশালী হ'ব লাগে। অণ্ডকোষ নথকা মতা গাহৰি নিৰ্বাচন কৰিব নালাগে। মাইকী গাহৰি নিৰ্বাচনৰ সময়ত মাকৰ প্ৰজনন ক্ষমতা বিচাৰ কৰিব লাগে। মাকজনী অধিক প্ৰজনন ক্ষমতা সম্পন্ন হ'ব লাগে, কমেও 7 যোৰ স্তন থকা হ'ব লাগে। ঠেংকেইখন শক্তিশালী হোৱাৰ লগতে সঠিকভাৱে থিয় দিব পৰা হ'ব লাগে। এই বিষয়ে ডাক্তৰ ৰিংকু ডেকাই এনেদৰে কয়। মাইকী পোৱালিটো আপোনাৰ ঠেংবিলাক আপোনাৰ মজবুত হ'ব লাগে আৰু ডাঙৰ দীঘল হ'ব লাগে আৰু আচলতে মাকজনী চাই কিনেহে মাইকী পোৱালিটো নিৰ্বাচন কৰা হয়। যদি মাকজনীয়ে যদি পোৱালি যদি তাক ডাঙৰ কৰি ৰাখিব পাৰিছে, যিটো আমি তাৰ মাতৃত্ব গুণ বুলি কওঁ, যদি আপোনাৰ ধৰি লওক এজনী গাহৰিয়ে 10টা পোৱালি দি কিনে যদি তাৰ 4টা পোৱালি বাচিছে, তাতকৈ যদি এটা গাহৰি 8টা পোৱালি দি কিনে যদি 8টা পোৱালি বাচিছে তেতিয়াহ'লে সেইজনী গাহৰি আমি শ্ৰেষ্ঠ বুলি ক'ম। তো যদি মাকজনীয়ে যদি গাহৰি পোৱালি যদি বেছিকৈ বচাব পাৰিছে তেতিয়াহ'লে আপোনাৰ আমাৰ এটা ধাৰণা আমি কৰিব পাৰোঁ যে পোৱালিটো পিছত গৈ কিনে ভাল মাক হ'ব পাৰিব। তো আৰু তাৰ বাটবিলাক যিবিলাক আমাৰ টিপবিলাক থাকে, টিপবিলাক কমচে কম আপোনাৰ 12 যোৰা থাকিব লাগে। কমচে কম 12 যোৰা থাকিলে তেতিয়াহ'লে আপোনাৰ তাৰ যেতিয়া পোৱালি হ'ব পোৱালিবিলাকক সিহঁতে ভালকৈ নাৰ্ছিং কৰিব পাৰিব। পামলৈ নতুনকৈ অনা পোৱালিবোৰ কেইদিনমান পৃথকে ৰাখিব লাগে। এই বিষয়ে ডাক্তৰ ৰিংকু ডেকাই এনেদৰে মন্তব্য কৰে। নতুনকৈ পোৱালিবিলাক আনোতে আচলতে আমি আছুতীয়াকৈ ৰাখিব লাগে। আমি যেনেকৈ কৰোণা হওঁতে আমি যেনেকৈ আমি পাইছিলোঁ যে আছুতীয়াকৈ ৰাখিব লাগে, ঠিক তেনেদৰে যেতিয়া আমি বাহিৰৰ পৰা এটা জীৱ জন্তু আনো তেতিয়াহ'লে আমি প্ৰথমতে তাক এমাহমান আচলতে আছুতীয়াকৈ ৰাখিব লাগে, যাতে আমি তাৰ কিবা যদি বেমাৰ কঢ়িয়াই আনিছে তেতিয়াহ'লে সেই বেমাৰটো যাতে আমি তাৰ লক্ষণটো আমি যাতে আগতে ধৰিব পাৰোঁ। কাৰণ যদি আনিয়ে যদি আমাৰ নিজৰ ফাৰ্মৰ গাহৰিবিলাকৰ লগত যদি মিলাই দিলে সেই সংক্ৰমণবিলাক আমাৰ গাহৰিবিলাকতো আহি যাব। তো সেইটো প্ৰতিৰোধ কৰিবৰ কাৰণে সেইটো আছুতীয়াকৈ ৰাখিব লাগে আৰু তাক ভালদৰে খোৱা খাদ্য আগতে যেনেকৈ দি আছিলে সেইটো হিচাপত তাক খোৱা খাদ্যবিলাক তেনেকৈ দিব লাগে। গাহৰি পালকসকলে বা গাহৰি পালনৰ বাবে আগ্ৰহী লোকসকলে এই কথাবোৰলৈ মন দিব লাগে। কৃষি দৰ্শনত এইবাৰ লগ পাওঁ আহক কামৰূপ জিলাৰ পাইহাটা চাৰিআলিৰ ওচৰৰ জালিমুৰা গাঁৱৰ এগৰাকী প্ৰগতিশীল গাহৰি পালক প্ৰণৱ মালিক। 2018 চনত মাত্ৰ 5টা গাহৰিৰে গাহৰি পালন আৰম্ভ কৰা শ্ৰীমালীয়ে বৰ্তমান বছৰি 200টা গাহৰি পোৱালি বিক্ৰী কৰে। নিজৰ সফলতা আৰু গাহৰি পালনৰ অভিজ্ঞতাৰ বিষয়ে প্ৰণৱ মালীয়ে এনেদৰে কয়। গাহৰি পালন আপুনি কেতিয়া আৰম্ভ কৰিছিল? মই গাহৰি পালন 2018 চনৰ পৰা মই আৰম্ভণি কৰিছিলোঁ। প্ৰথমে মই 4জনী মাইকী এটা মতা লৈ কিনে আৰম্ভ কৰিছিলোঁ। এতিয়া মোৰ ফাৰ্মত প্ৰায় 15জনী মাইকী আছে আৰু বহুত দুটা আছে। মানে প্ৰথম মনলৈ আপোনাৰ কেনেকৈ আহিল যে গাহৰি ফাৰ্ম আৰম্ভ কৰিব লাগে? কেনেকৈ আৰম্ভ কৰিম বুলি প্ৰথমে ক'বলৈ গ'লে মই প্ৰথম চাকৰি বিচাৰিছিলোঁ অলপ চলপ। গ্ৰেজুৱেশ্যন মোৰ 2014 চনত কমপ্লিট হৈছিলে। তাৰপিছত 2 বছৰমান চালোঁ মই চাকৰি ইণ্টাৰভিউ দি কিনে, কিবা অকণমান খেলি মেলি হৈ কিনে চাকৰি পোৱা নগ'ল। তাৰপিছত মই ভাবিলোঁ কি এনে থকাতকৈ কিবা এটা ঘৰতে কৰি কিবা 2 পইচা ইনকাম কৰি থাকোঁ, তেনেকৈ ভাবি মই 2018 চনত প্ৰথমবাৰৰ কাৰণে গাহৰি পালন আৰম্ভ কৰিছিলোঁ। তাৰপিছত লাহে লাহে ক্ৰমান্বয়ে এটা দুটাকৈ কৰি এইখিনি হৈছে আৰু আজিলৈ। আৰু বছৰি আপুনি কিমানমান পোৱালি বিক্ৰী কৰে? বছৰি প্ৰায় 200ৰ পৰা 250ৰ ভিতৰত পোৱালি থাকে। কেতিয়াবা 200 হয়, কেতিয়াবা 220 সেনেকুৱা আৰু এভাৰেজ 200 মান থাকে পোৱালি। আৰু কি দাম পায় আপুনি পোৱালি বিক্ৰী কৰিলে? পোৱালিটো এতিয়া বৰ্তমান 45,000ৰ পৰা 5,000ৰ ভিতৰত এটা পোৱালি বিক্ৰী হৈ আছে। কেতিয়াবা অকণমান কমে, কেতিয়াবা অকণমান 5,000ৰ বেছিও বিক্ৰী কৰা হয়। অকল পোৱালিয়ে বিক্ৰী কৰে নে ডাঙৰ গাহৰি বিক্ৰী কৰে? ডাঙৰ গাহৰিলে মোৰ থকাই নাই দেখোন, বহুত ডিমাণ্ড হৈ আছে এতিয়া পোৱালি ছোৱালীবিলাকৰ। এতিয়া কাষ্টমাৰে যিমানখিনি বিচাৰে সিমানখিনি মই যোগানে ধৰিব পৰা নাই।
তথাপিও আৰু যিখিনি থাকে মোৰ ফেটেনিং কৰিব লগা নহয় তথাপিও কেতিয়াবা ৰ'লে 2-4টা সেনেকৈ ৰৈ যায় ফেটেনিঙৰ কাৰণে আৰু এই আপুনি গাহৰি ফাৰ্মখন পৰিচালনাৰ ক্ষেত্ৰত ধৰক যি পশুপালন আৰু পশু চিকিৎসা বিভাগ আছে বিভাগৰ আপুনি কেনেকুৱা সহযোগিতা পায়? বহুত বেছি সহযোগিতা পাইছোঁ মই প্ৰথমে আমাৰ অনিল ছাৰ আছিলে আমাৰ চৈতন্য চৌধুৰী ছাৰ আছে এতিয়া জয়ন্ত ডেকা ছাৰ আহিছে ছাৰহঁতক মই বহুত বেছি সঁহাৰি পাইছোঁ আৰু বা কেতিয়াবা কিবা অসুবিধা হ'লে ছাৰহঁতক সুধিলে কেতিয়াবা ভিজিটো কৰে কেতিয়াবা ফোনত হ'লেও বা মই ভেটেনাৰীত গৈ হ'লেও সেইখিনি সুবিধা পাওঁ আপুনি কিবা প্ৰশিক্ষণ লৈছেনে মানে দেখি শুনিয়ে শিকিছে বা দেখি শুনি প্ৰথম মই দেখি শুনিয়ে কৰিছিলোঁ আৰম্ভণি তাৰপিছত জনাৰ পিছত ছাৰহঁতৰ লগত যোগাযোগ কৰোঁতে ছাৰহঁতে মোক 3-4টা-5টামান ট্ৰেইনিং দিছে এই ট্ৰেইনিং কেইটা লৈ মই বহুখিনি কথা জানিছোঁ বা কেতিয়াবা এতিয়া প্ৰাথমিক চিকিৎসাখিনি মই নিজে কৰিব পাৰোঁ আৰু সেনেকুৱা মানে এই প্ৰশিক্ষণকেইটা কৰি আপুনি লাভৱান হৈছে বহুখিনি লাভৱান হৈছোঁ বহুত বস্তু নজনা বস্তু জানিব পাৰিছোঁ বা সেইখিনি যদি লোৱা যদি যায় সেইটো দৰকাৰী বুলি মই ভাবোঁ আৰু প্ৰশিক্ষণটো ফাৰ্ম এখন কৰা মানে আন গাহৰি পালককো আপুনি এই পৰামৰ্শ দিব খোজে যে প্ৰশিক্ষণৰ সুবিধা পালে ল'ব লাগে নহয় ল'ব লাগে প্ৰশিক্ষণটো লৈ ল'লে মানে কিছুমান বস্তু আপোনাৰ নজনাকৈ থাকিব লগা নহয় বা কেতিয়াবা নিজেও কিছুমান কাম কৰিব পাৰি চাই কিনে ছাৰহঁতৰ জনাই গোটেইখিনি কেনেকুৱা কি বেমাৰৰ লক্ষণ কিবা কিবি সেনেকুৱা আহিল 2018ৰ পৰা আজিলৈকে আপোনাৰ যিটো প্ৰগতি ধৰক এই ধাৰাটোক লৈ আপুনি সুখীনে মানে সন্তুষ্ট হয় মই অৱশ্যে এতিয়া আৰু মই এইখিনি কৰাৰ পৰা মই বেছি চাকৰি সেনেকুৱা মই বিচাৰি থকা নাই আৰু মই ভাবিছোঁ এইখিনি আৰু অকণমান যদি লাৰ্জ স্কেলত কৰিব পাৰি মোৰ কাৰণে ভাল হ'ব আৰু বা 2-4জনে দেখি কিনে কৰিছেও ফাৰ্ম এতিয়া আমাৰ গাঁৱতে 5-5খন ফাৰ্ম হৈছে এনেকৈ নি মোৰ পৰাও পোৱালি লৈ যায় বা ইফালকে কৰি আছে মানে আপোনাক দেখি আৰু আন 2-4জন আগবাঢ়ি আহিছে আমাৰ গাঁৱত হৈছে বহুত কেইখন এতিয়া প্ৰথমে সেনেকুৱা নাছিলে ময়ে প্ৰথম আৰম্ভণি কৰিছিলোঁ আমাৰ ইয়াতে আৰু আপোনাৰ এতিয়া যিমানখিনি গাহৰি আছে এই গাহৰিৰ উপাৰ্জনেৰে আপুনি পৰিয়ালটো সুন্দৰকৈ চলাই থাকিব পাৰিছে সেইখিনি দি যথেষ্ট হৈ যায় আৰু লাহে লাহে মোৰ পল্ট্ৰি ফাৰ্ম এখনো আছে এই পল্ট্ৰি ফাৰ্মখনতো ফাৰ্মো এখন আছে আৰু এইখন এই দুটা দি চলি আছোঁ মানে পশুপালন আৰু ধৰক কুকুৰা পালন খণ্ডক লৈ আপুনি জীৱিকা চলাই নিম বুলি ভাবিছে হয় আৰু আপোনাৰ সেই বিশ্বাস আছে মানে আছে ভাল বিশ্বাস আছে ছাৰহঁতেও সহযোগ ধুনীয়া কৰে সেইকাৰণে মই ভাবিছোঁ লাহে লাহে আৰু অকণমান বঢ়াই লৈ যাম আৰু এতিয়ালৈকে যিখিনি কৰিছে আপুনি নিজৰ পুঁজিৰেই কৰিছে নহয় নিজৰ পুঁজিৰে কৰিছোঁ এটা মাজতে অনিল কুমাৰ চৌধুৰী ছাৰ থাকোঁতে মোক KCC লোন এটা দিয়াইছিল সেইটো মই লোনটো মাৰিছোঁ এইবাৰ আকৌ যাওঁতে বেংকত লোন 5 লাখ টকা লোন দিম বুলি কৈছে মই ছাৰৰ লগতো জয়ন্ত ছাৰৰ লগতো কথা পাতিছোঁ ছাৰে কৈছে কি মই স্কিম এনেকুৱাখিনি সহায় কৰি দিম তাৰপিছত বাইদেউ দিম বুলি কৈছে আৰু মই 1 মাহমানৰ ভিতৰত হ'ব চাগে লোনটো হ'লে মই অকণমান বহলাই কৰিম ফাৰ্মখন শেহতীয়াকৈ আমাৰ ৰাজ্যত দেখা দিয়া গাহৰিৰ এবিধ মাৰাত্মক ৰোগ হ'ল আফ্ৰিকান সোৱাইন ফিভাৰ এই ৰোগৰ কোনো চিকিৎসা বা প্ৰতিষেধক নাই কটকটীয়া জৈৱ সুৰক্ষা ব্যৱস্থাৰ জৰিয়তে গাহৰি পালকসকলে গাহৰিক আফ্ৰিকান সোৱাইন ফিভাৰৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে এই বিষয়ে কমলপুৰ উন্নয়ন খণ্ড পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাঃ জয়ন্ত কুমাৰ ডেকাই এনেদৰে ব্যক্ত কৰে গাহৰি বেমাৰ বুলি ক'লে দুটাই মাৰাত্মক বেমাৰ দুটাই আছে এটা হ'ল ক্লাছিকেল সোৱাইন ফিভাৰ আৰু এটা হ'ল আফ্ৰিকান সোৱাইন ফিভাৰ ক্লাছিকেল সোৱাইন ফিভাৰ যিটো সেইটো অসমত বহুত দিন আগৰ পৰাই আছে আৰু তাৰ প্ৰতিষেধক আছে গতিকে আমি আমাৰ অসমৰ যিখিনি ফাৰ্ম আছে আমি ক্লাছিকেল সোৱাইন ফিভাৰৰ মানে ভেকচিনটো দি গাহৰিখিনিক ক্লাছিকেল সোৱাইন ফিভাৰৰ পৰা মুক্ত কৰি ৰাখিব পাৰিছোঁ কিন্তু আফ্ৰিকান সোৱাইন ফিভাৰ যিটো বেমাৰ আজি 2 বছৰমানৰ পৰা অসমত আহি এনেকুৱা এটা মাৰাত্মক ৰূপ ধৰিলে যে আমাৰ যিমানখিনি ফাৰ্ম আছিলে মানে সকলো ফাৰ্মতে যাৰ বায়'ছিকিউৰিটিটো ঠিকে আছে তাৰ ফাৰ্মত হোৱা নাই কিন্তু কিছুমান ফাৰ্মত এনেকুৱাকৈ মানে হৈছে যে ফাৰ্মখনৰ এটাও গাহৰি বাচি থকা নাই মই নিজে অসমৰ বিভিন্ন জায়গাত মানে গাহৰিখিনি কালিং কৰিব লগা হৈছে কালিং অপাৰেশ্যনটো আমাৰ অসম চৰকাৰে কৰিছিলে লগতে কম্পেনচেশ্যনো দিছে কিন্তু এই বেমাৰটো সকলোতকৈ মই ভাবোঁ যে মানে ক্লাছিকেল সোৱাইন ফিভাৰতকৈ ASF মানে আফ্ৰিকান যিটো সোৱাইন ফিভাৰ এইটো সকলোতকৈ মাৰাত্মক এই বেমাৰটো এটা ভাইৰাছজনিত ৰোগ ইয়াৰ মানে যিটো ভাইৰাছ সেই ভাইৰাছটো আফ্ৰিকান সোৱাইন ফিভাৰ ভাইৰাছ বুলিয়ে কয় আণ্ডাৰ DNA ভাইৰাছ আৰু আণ্ডাৰ দ্য মানে ফেমিলি এছপাৰ ভাইৰাইডি গ্ৰুপ এই বেমাৰটো হোৱাৰ লগে লগে মানে গাহৰিটোই প্ৰথমতে একো নাখায় মানে খোৱা লোৱা বন্ধ কৰি দিয়ে তাৰ টেম্পাৰেচাৰ যদি আমি চাওঁ 106, 105ৰ পৰা 107লৈ তাৰ টেম্পাৰেচাৰ দেখা যায় যে গাহৰিটোই একদিনমান যোৱাৰ পিছতে সি তেজ বমি কৰিব আৰম্ভ কৰে তাৰপিছত তাৰ ডায়েৰিয়া হয় ডায়েৰিয়াৰ লগতো তেজ আহে আৰু যেতিয়াই তেজ আহিব তাৰে পিছতে আৰু গাহৰিটো মানে বাচাৰ চান্স নাই আৰু তাৰে কেইঘণ্টামান পিছতে সেই গাহৰিটো মৃত্যুমুখত পৰে
গতিকে এই বেমাৰটো হ'লে আমাৰ কোনো ট্ৰিটমেণ্ট নাথাকে, যেহেতু ভাইৰাছজনিত ৰোগ। আমি ট্ৰিটমেণ্ট বহুত দি চাইছোঁ, বিভিন্ন এণ্টিবায়'টিক আমাৰ যিখিনি এণ্টিবায়'টিক এভেইলেবল আছে গোটেইখিনি দি চাইছোঁ, কোনো এণ্টিবায়'টিকৰ ৰেছপন্স নাই, কোনো এনালজেচিক এণ্টিপাইৰেটিকে জ্বৰ কমাব নোৱাৰে। গতিকে এই গাহৰিকেইটাক মাৰাৰ বাহিৰে বেলেগ উপায় নাথাকে। মানে অনলি এই বেমাৰটো প্ৰতিৰোধ কৰাৰ মানে একমাত্ৰ উপায়টোৱে হ'ল বায়'ছিকিউৰিটি। মানে বায়'ছিকিউৰিটি মানে হ'ল যে এই গাহৰিৰ এই বেমাৰটোৰ বীজাণু এখন ফাৰ্মৰ পৰা আন এখন ফাৰ্মলৈ, মানুহৰ ধৰক কাপোৰতে ই বহুত দেৰি জীয়াই থাকিব পাৰে, জোতাত জীয়াই থাকিব পাৰে। এখন ফাৰ্মৰ পৰা যদি এখন ফাৰ্মলৈ দানাটো ট্ৰান্সফাৰ কৰে, মানে যে এখন ফাৰ্মত দানাটো বোলে আধা আমাৰ ৰৈ গ'ল, আধাখিনি লৈ যা, তেতিয়াও তাৰ পৰাও আহিব পাৰে, বাচনৰ যোগেদি আহিব পাৰে, ইনচেক্টেদি আহিব পাৰে। গতিকে এইবিলাক মানে এইবিলাক কজৰ পৰা এখন ফাৰ্মৰ পৰা এখন ফাৰ্মলৈ মানে বীজাণুটো বিয়পে। এইটোৰ কাৰণে আমি এই বেমাৰটো হোৱাৰ পিছতে গাহৰি ফাৰ্মাৰবিলাকক আমি এলাৰ্ট কৰি দিছিলোঁ যে আপোনালোকে এটলিষ্ট আমাৰ যিখিনি স্প্ৰে থাকে, ডিছইনফেক্টেণ্ট স্প্ৰে, সেই স্প্ৰেখিনি আপোনালোকে ইউজ কৰক। তাৰপিছত আমাৰ ছ'ডিয়াম হাইপ'ক্লৰাইড বুলি এটা চলিউশ্যন আমাৰ চৰকাৰী ছাপ্লাই হয়, সেইটো আমি প্ৰত্যেকজন ফাৰ্মাৰক দিছিলোঁ। সেইটো আমাৰ ক'ভিডত যিটো মানে ইউজ কৰিছিলে ছ'ডিয়াম হাইপ'ক্লৰাইড, সেইটো দিছিলোঁ। তাৰপিছত ফাৰ্মখন চাফা চফাকৈ ৰাখিব দিছোঁ, যাতে বাহিৰৰ কোনো ভিজিটৰ মানে ইয়াতে আহিব নোৱাৰে, সেইটো আমি মানে ৰেষ্ট্ৰিক্ট কৰি দিছিলোঁ। আমি লগ পাওঁ আহক কেন্দুকোনা বামুণপাৰাৰ এগৰাকী প্ৰগতিশীল সফল পশুপালক সুনীল শৰ্মা। 2022-23 বৰ্ষত ৰাষ্ট্ৰীয় গকুল মিছন ৰূপায়ণৰ ক্ষেত্ৰত অসমে 92.3% সফলতাৰে দেশৰ শীৰ্ষ 10খন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছিল। এই সফলতাৰ বাবে অসমৰ 9গৰাকী প্ৰগতিশীল পশুপালক আৰু 21গৰাকী সফল কৃত্ৰিম প্ৰজনন কৰ্মীসহ মুঠ 30গৰাকী ৰাষ্ট্ৰীয় গকুল মিছনৰ হিতাধিকাৰীয়ে যোৱা 26 জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত বিশেষভাৱে আমন্ত্ৰিত দৰ্শক হিচাপে উপস্থিত থকাৰ সুযোগ লাভ কৰে। অসমৰ পৰা নিৰ্বাচিত 9গৰাকী সফল পশুপালকৰ ভিতৰত সুনীল শৰ্মাও আছিল অন্যতম এগৰাকী পশুপালক। 1981 চনত মাত্ৰ এটা বৰ্ণসংকৰ গাই গৰুৰে গোপাম আৰম্ভ কৰা শ্ৰী শৰ্মাৰ গোপামত বৰ্তমান 14টা উন্নত গাই গৰু আছে আৰু দৈনিক গড়ে 100 লিটাৰ গাখীৰ উৎপাদন হয়। আহকচোন শ্ৰী শৰ্মাৰ মুখেৰে শুনোৱা হওক তেওঁৰ সফলতাৰ কাহিনী। আৰু আমি এই যে গোপামখন দেখিছোঁ, আপোনালোকে কেতিয়া আৰম্ভ কৰিছিলে এই গোপাম? মই 1981 চনৰ ডিচেম্বৰ মাহৰ পৰা। বহু বছৰেই হৈ গ'ল নহয়? বহু বছৰ। প্ৰথম কেইজনী গাইৰে কৰিছিল? এজনীৰ পৰা। উন্নত গাই আছিল নে? হেৰি আছিল 50% আছিল, সেইটো বৰ্ণসংকৰ আছিল। তাৰ পৰা আহি আজি আপোনাৰ কিমান গৰু আছে আপোনাৰ পামত? আমাৰ এতিয়া 14জনী আছে। আৰু পামৰ দৈনিক গাখীৰৰ উৎপাদন কিমান হয় গড়ে আপোনাৰ? এই 2 অলপ কমিছে, মাৰ্চৰ পৰা আৰু সি 150 মান পাব যায়, এতিয়া 100 হয়। মানে 100 লিটাৰমান গড়ে থাকে। আৰু এই গাখীৰখিনি আপোনালোকে ক'ত বিক্ৰী কৰে? আমি কেন্দুকোনাত দিওঁ, আৰু বাকী দৈ পনীৰ এইবিলাক হয় আমাৰ ঘৰত। গাখীৰৰ কি দাম পায় আপোনালোকে ইয়াতে? গাখীৰৰ দামটো দুটা আছে, এটা 60 আৰু এটা 50। দোকানত দিয়াটো চাগে 50। হোলচেলটো 50 আৰু ৰিটেইলটো 60 টকা। আৰু গাখীৰখিনি বিক্ৰীত আপোনালোকৰ একো অসুবিধা হোৱা নাই এতিয়ালৈকে। শ্ৰী শৰ্মাই 6 বিঘা মাটিত উন্নত জাতৰ ঘাঁহৰ খেতিও কৰিছে। ফুকুতে কল নপকে, সফলতাৰ বাবে ধৈৰ্য ধৰিব লাগিব বুলি পৰামৰ্শ আগবঢ়াই নতুনকৈ গোপালন কৰিব বিচৰা লোকক উদ্দেশ্যি শ্ৰী শৰ্মাই এনেদৰে কয়। আমি জনাত আপুনি উন্নত জাতৰ ঘাঁহ খেতিও কৰিছে নহয় জানো? আপোনালোকে কিমান মাটিত উন্নত জাতৰ ঘাঁহ খেতি কৰে? আমাৰ 6 বিঘা মাটিত কনষ্টেণ্ট থাকে। কি ঘাঁহ কৰে আপোনালোকে? আমি চৰগম কৰোঁ, মাকৈ আৰু গোটেইবিলাকে থাকে, নেপিয়াৰ আছে। আৰু বাকী যেতিয়া ক্ৰাচিছ হয় তেতিয়া আমি কলপাতবিলাক দিওঁ, কলৰ পাত। এই ঘাঁহখিনিৰে আপোনাৰ পামখনৰ যিখিনি ঘাঁহৰ চাহিদা জোৰে নে? জোৰে। আমি তাৰমানে এটা টাইম নকৰোঁ, এটা শেষ হ'ল নেক্সট আৰু এটা কৰি দিলোঁ, এনেকৈ আমি যাতে গোটেই বছৰ জুৰি গোটেই বছৰ। এইকেইদিন অলপ বৰষুণ নোহোৱাৰ কাৰণে অলপ ক্ৰাচিছ এটা থাকে,
কিন্তু আপোনাৰ এপ্ৰিলৰ পৰা সেই ক্ৰাইচিছটো নাথাকে, তেতিয়া খেৰ উৰাৰ প্ৰয়োজনে নাই আমাৰ। পশুপালকসকলক অৰ্থনৈতিকভাৱে আটাইতকৈ বেছি লোকচান কৰা ৰোগবিধেই হ'ল চবকা ৰোগ। চবকা ৰোগৰ ফলত আমাৰ দেশৰ বছৰি 20,000 কোটিতকৈও অধিক টকাৰ লোকচান হয়। চবকা ৰোগৰ ফলত ক্ষীৰতী গাইৰ গাখীৰৰ উৎপাদন যথেষ্ট কমি যায়। গাভীনী গাইৰ গৰ্ভপাত হ'ব পাৰে আৰু পোৱালি মৃত্যুমুখত পৰিব পাৰে। চবকা ৰোগৰ লক্ষণসমূহ হ'ল হঠাৎ তীব্ৰ জ্বৰ উঠা আৰু দানা পানী খাবলৈ এৰি দিয়া, গাখীৰৰ উৎপাদন কমি যোৱা, জিভা, খুৰা আৰু মুখত পানীজোলা বন্ধা আৰু পানীজোলাবোৰ ফাটি যোৱাৰ ফলত তাত ঘাঁ লগা, খোজ কঢ়াত অসুবিধা পোৱা আৰু লাহে লাহে দুৰ্বল হৈ পৰা। অৱশ্যে বছৰি দুবাৰকৈ প্ৰতিষেধক প্ৰদান কৰি পশুধনক চবকা ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰি। এই বিষয়ে কমলপুৰ উন্নয়ন খণ্ডৰ পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাঃ জয়ন্ত কুমাৰ ডেকাই এনেদৰে কয়। এখন ফাৰ্মৰ জেনেৰেলি এখন ফাৰ্মৰ উন্নয়ন নিৰ্ভৰ কৰে 60% মেনেজমেণ্ট, 40% ট্ৰিটমেণ্ট। তো এই 40%ত আমাৰ যিখিনি ফাৰ্মত আমি বেমাৰবিলাক দেখা পাওঁ যে তাৰে ভিতৰত থাকে চবকা, ব্ৰুচেলোচিছ থাকে আৰু বেবেচিয়চিছ। আজিকালি বেবেচিয়চিছ বেমাৰ হয়, কিন্তু নতুনকৈ প্ৰাদুৰ্ভাৱ হোৱা বেমাৰটো হৈছে লাম্পি স্কিন ডিজিজ। এইটো এটা আজি 2 বছৰমানৰ পৰা হৈছে। এই বেমাৰটোৱে ফাৰ্মখনৰ মৰ্টেলিটি ইমান বেছি নহয়, মানে 5% মৰ্টেলিটিত থাকে, কিন্তু এখন ফাৰ্মৰ উন্নয়নত বহুতখিনিয়ে হেম্পাৰ কৰে। এই বেমাৰটো এটা ভাইৰাছজনিত বেমাৰ। এই বেমাৰটো কেপ্ৰি ভাইৰাছ বুলি এটা ভাইৰাছে কৰে, আণ্ডাৰ দ্য ফেমিলি পক্স ভাইৰাইডি। তে পক্স যেনেকুৱা আমাৰ মানে বসন্ত থাকে, বসন্ত সেই গ্ৰুপৰে ভাইৰাছ হয়, কিন্তু এইটো কেপ্ৰি ভাইৰাছ গ্ৰুপৰ ভাইৰাছে কৰে। আৰু এই বেমাৰটোত কি হয়, মানে গৰুটোৰ প্ৰথমতে জ্বৰ উঠিব আৰু কিছুমান গোটেই গাত টেমুনা নিচিনা কিছুমান মানে টেমুনা বান্ধি যায়, গৰুটো খাব ল'ব ইচ্ছা নকৰা হয়, লাহে লাহে ক্ষীণাই যায়। যে ট্ৰিটমেণ্ট বুলি আমাৰ যিহেতু ভাইৰাছজনিত বেমাৰ, আমি ট্ৰিটমেণ্টটো দিব সক্ষম নহওঁ, তথাপিও যাতে ছেকেণ্ডাৰী বেক্টেৰিয়েল ইনফেকশ্যনটো আমি বন্ধ কৰিব পাৰোঁ, তাৰে কাৰণে এণ্টিবায়'টিক বা বহুত বেছি জ্বৰ থাকে, জ্বৰৰ কাৰণে জ্বৰৰ ইনজেকশ্যন, তাৰে লগত যাতে তাৰ ইমিউনিটিটো সোনকালে ডেভেলপ হয়, তাৰ কাৰণে ভিটামিন A, D3, E এনেকুৱা ছাছপেনশ্যন আছে, সেইটো আমি মানে ব্যৱহাৰ কৰোঁ। তো এই বেমাৰটোত মানে যোৱা বছৰ এখেতৰো এজনী গৰু ঢুকাইছে এই বেমাৰটোতে। তো আমি যিখিনি দেখা পাইছোঁ তো প্ৰায় 95% গৰু ভালে হৈ গৈছে যিখিনি ট্ৰিটমেণ্ট দিছোঁ। ছেল্ফ ইমিউন কিছুমান গৰুটো আমাৰ যিখিনি লোকেল গৰু হয় সেইখিনি ছেল্ফ ইমিউনে হৈ যায়, আৰু বাকীবিলাক ফাৰ্মৰ গৰুখিনি যিহেতু অকণমান বন্ধত থাকে, সেই গৰুবিলাকক আমি ইমিউনিটি বুষ্টাৰ হিচাপত মেডিচিন দিব লগা হয়, এণ্টিবায়'টিক বা এনাৰ্জেটিক ট্ৰিটমেণ্টখিনি কৰাৰ পিছত ভাল হৈছে। সেয়েহে আপোনালোকে গোহালিৰ পৰিষ্কাৰ পৰিচ্ছন্নতাক গুৰুত্ব দিয়ক। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में